নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ চতুৰ্থ অধ্যায়ৰ নতুন এটা অংশ আহাচোন চাও আমাক ইয়াতেনো কিনো প্ৰশ্ন দিছে ইয়াতে দিছে তলৰ চতুৰ্ভুজবোৰ অংকন কৰা ৰম্বাস DEFG য'ত DE = 5 cm আৰু EG = 6.5 cm আমাৰ ইয়াতে ৰম্বাস অংকন কৰিব দিছে আমি ইতিমধ্যে চতুৰ্ভুজ সামান্তৰিক অংকন কৰিছো আমি কি জানো যে যেতিয়া আমাক চতুৰ্ভুজ এটা অংকন কৰিবলগীয়া হয় তেতিয়া হলে আমাক অতিকমেও 5টা জোখৰ প্ৰয়োজন হয় ইয়াতে আমাক কি দিয়া আছে দুটা জোখ মানে এটা বাহুৰ জোখ দিয়া আছে আৰু এডাল কৰ্ণৰ জোখ দিয়া আছে কিন্তু আমি জানো যে ৰম্বাসৰ চাৰিওটা বাহুৰ জোখ কি হয় সমান হয় গতিকে আমি এটা বাহুৰ জোখ জানিলে কি হ'ব চাৰিওটা বাহুৰে জোখ জানো আৰু লগতে এডাল কি দিলে কৰ্ণৰ জোখ গতিকে আমি 5টা জোখ জানো এতিয়া আমি সেই 5টা জোখৰ সহায়েৰে এটা ৰম্বসৰ চিত্ৰ আঁকিম আহাচোন চা আমি ৰম্বসটো আঁকো ৰম্বসটো আঁকিবলৈ প্ৰথমতে আমি কি আঁকিব লাগিব ৰম্বসৰ কৰ্ণ এতিয়া ইয়াতে আমাৰ ৰম্বসৰ কৰ্ণৰ জোখ কিমান দিয়া আছে 6.5 সেন্টিমিটাৰ আমি ইয়াতে 6.5 সেন্টিমিটাৰ আৰু এইটোৰ নাম কি আছিলে EG 6.5 আমি কি দিম সেন্টিমিটাৰ আৰু আমাক কি কৈছে ৰম্বসৰ এটা বাহুৰ জোখ কিমান দিয়া আছে 5 সেন্টিমিটাৰ মানে প্ৰতিটো বাহুৰে জোখ কিমান হ'ব 5 সেন্টিমিটাৰ ইয়াতে আমি কি কৰিব লাগিব ই বিন্দুত কেন্দ্ৰ কৰি আমি কি কৰিম বৃত্তচাপ আঁকিম হেতু কিমান ব্যাসাৰ্ধৰ 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিম এতিয়া আমি ই বিন্দুত কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ আমাক কিমান দিয়া আছিলে ৰম্বসৰ এটা বাহুৰ জোখ 5 সেন্টিমিটাৰ গতিকে ৰম্বসৰ এটা বাহুৰ জোখ যদি 5 সেন্টিমিটাৰ হয় বাকি কেইটা বাহুৰৰ জোখ কিমান হ'ব 5 সেন্টিমিটাৰ হ'ব এতিয়া আমি কি কৰিম ই বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম আকৌ EG কৰ্ণৰ ওপৰ ফালে এটা বৃত্তচাপ আঁকিম আৰু তলৰ ফালেও একে ব্যাসাৰ্ধৰ আমি বৃত্তচাপ আঁকিম এতিয়া আমি কি কৰিম G বিন্দুত কেন্দ্ৰ কৰি EG ৰেখাখণ্ডৰ ওপৰ ফালে এটা বৃত্তচাপ আঁকিম আৰু তলৰ ফালেও এটা বৃত্তচাপ আঁকিলো কিন্তু আমাৰ কি হয় বৃত্তচাপৰ প্ৰতিটো বৃত্তচাপৰ ব্যাসাৰ্ধ কি হয় একে হয় এতিয়া আমি কি কৰিলো ওপৰৰ ই বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপ আৰু জি বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপ দুটা কি কৰিলে কটাকটি কৰিলে এই বিন্দুটো আমি কি নাম দিম এই বিন্দুটোৰ আমি নাম দিম F আকৌ ই বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপ আৰু জি বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপে এইটো বিন্দুত কটাকটি কৰিছে আৰু ইয়াৰ নাম দিম D আৰু এতিয়া কি কৰিম আমি EFG GD আৰু DE আমি কি কৰিম সংযোগ কৰিম
আমি কি কৰিলো আমি শীৰ্ষবিন্দু 4টা সংযোগ কৰি দিলো এতিয়া কি হ'ব গুটেই কেটা দৈৰ্ঘ্য 5 সেন্টিমিটাৰ এটো হ'ব 5 সেন্টিমিটাৰ এটো হ'ব 5 সেন্টিমিটাৰ এটো হ'ব 5 সেন্টিমিটাৰ এতিয়া আমি যে ৰম্বাসটো অঙ্কন কৰিলো ইয়াৰ অঙ্কন প্ৰণালীটো আমি লিখিব লাগিব হেতু হৈছে স্কেলৰ সহায়েৰে 6.5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ইজি এটা ৰেখাখণ্ড অঙ্কন কৰিলো আমি কি কৰিছিলো প্ৰথমতে 6.5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড অঙ্কন কৰিছিলো নেক্সট স্টেপত কি কৰিছে ই আৰু জি বিন্দু কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ ইজিৰ ওপৰ ফালে দুটা আৰু তলৰ ফালে দুটা বৃত্তচাপ অঙ্কন কৰা হল ওপৰৰ দুটা বৃত্তচাপৰ ছেদবিন্দুক আমি কি নাম দিছিলো F আমি ইয়াতে কি নাম দিছো F আৰু তলৰ যেটো তলৰ চাপ দুটাৰ ছেদবিন্দুক ধৰা হল কি হল D আৰু তলৰটোক আমি কি নাম দিছো D এতিয়া EF FG GD ED সংযোগ কৰি EFG ৰম্বাসটো সম্পূৰ্ণ কৰা হল আমি কি কৰিছো এমে চাৰিটা বিন্দু আমি কি কৰিছো D E ৰ লগত F F ৰ লগত G G ৰ লগত D D ৰ লগত E কি কৰিছো আমি সংযোগ কৰিছো সংযোগ কৰি কি পালো আমি আমাৰ DEFG ৰম্বাসটো আমি সম্পূৰ্ণ কৰিছো এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নটোত কি দিছে ৰম্বাস LMNO যত LN = 6 সেন্টিমিটাৰ আৰু MO = 7 সেন্টিমিটাৰ আগৰ আমাক যেটো প্ৰথমৰ যেটো প্ৰশ্ন দিছে ৰম্বাস অঙ্কন কৰিবলৈ তাতে কি দিয়া আছিল এটা বাহুৰ যোগ দিয়া আছিল আৰু এডাল কৰ্ণৰ যোগ দিয়া আছিল কিন্তু ইয়াতে কি দিয়া আছে দুডাল কৰ্ণৰ যোগ দিয়া আছে ইয়াতে কিন্তু বাহুৰ যোগ দিয়া নাই আমি দুডাল কৰ্ণৰ ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব ৰম্বাসটো অঙ্কন কৰিব লাগিব এতিয়া আহাচোন চাও আমি ৰম্বাসটো অঙ্কন কৰো আমি প্ৰথমতে LN ৰেখাখণ্ডটো আঁকি দিম হেতু কিমান 6 সেন্টিমিটাৰ LN কৰ্ণ কিমান আছে 6 সেন্টিমিটাৰ নেক্সট আমি কি জানো যে আমাক যেহেতু কৰ্ণ দিছে দুডাল কৰ্ণ আমি কি জানো ৰম্বাসৰ যেতিয়া আমি ধৰ্ম পঢ়িছিলো তেতিয়া কি কৰিছিলো যে ৰম্বাসৰ কৰ্ণ দুডালে পৰস্পৰে লম্ব সমদ্বিখণ্ডক হয় গতিকে আমি এতিয়া কি আঁকিব লাগিব এই আমাৰ যেটো ৰেখাখণ্ড পাইছো আমি LN ৰেখাখণ্ডৰ লম্ব সমদ্বিখণ্ডক আমি আঁকিম কাৰ সহায়েৰে কম্পাসৰ সহায়েৰে পিনে এটা আঁকিলো ইফালে এটা আঁকিলো ইয়াতে এটা আঁকিলো ইয়াতে এটা আঁকিলো এতিয়া আমি কি কৰিম এটো বিন্দু আৰু বিন্দু সংযোগ কৰি দিলো এতিয়া আমি কি পালো LN ৰেখাখণ্ডডাল কি হৈছে সমানে দ্বিখণ্ডিত হৈছে সমদ্বিখণ্ডিত হৈছে আৰু এই ইয়াকে কি বিন্দুত কাটা বুলি নাম দিম আমি জি বিন্দুত LN ৰেখাখণ্ডক এই সমদ্বিখণ্ডতে সেট কৰিছি ইয়াক আমি A বিন্দু নাম দিছো এতিয়া আমি কি কৰিম এতিয়া আমি LN মানে কিমান পাইছো 6 সেন্টিমিটাৰ এতিয়া আমাৰ ইয়াতে কি দিছে MO মানে আৰু আন এডাল আমাৰ কৰ্ণ তাৰ মান কিমান দিয়া আছে 7 সেন্টিমিটাৰ আমি ইয়াৰ কি কৰিম 7 সেন্টিমিটাৰ আধা কিমান হয় 3.5 সেন্টিমিটাৰ আমি কি কৰিম যেটো বিন্দুত
মাজৰ বিন্দু যেটো হৈছে এ বিন্দুৰ পৰা আমি এডাল বৃত্তচাপ আঁকিম কিমান ব্যাসাৰ্ধৰ 3.5 ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিম যেটো মানে কি হৈছে এলএন ৰেখাখণ্ডৰ ওপৰ ফালে এটা আৰু এলএন ৰেখাখণ্ডৰ তলৰ ফালে এটা এটো কিমান হ'ব 3.5 সেন্টিমিটাৰ আৰু এটো হ'ব 3.5 সেন্টিমিটাৰ এতিয়া চোৱা এতিয়া যেটো সমদ্বিখণ্ডকক য'ত সেট কৰিলে ওপৰ ফালে যেটো সেট কৰিলে হেতুক নাম দিম আমি এম আৰু সমদ্বিখণ্ডক এলএন ৰেখাখণ্ডৰ তলৰ ফালে য'ত সেট কৰিছে তাক আমি নাম দিম ও নাম দিলু এতিয়া আমি কি কৰিম এম এল এল ও ও এন এন এম আমি কি কৰিম সংযোগ কৰি দিম আৰু এল এন ৰেখাখণ্ডৰ কিমান দৈৰ্ঘ্য আছিল 6 সেন্টিমিটাৰ আৰু যেহেতু এ বিন্দু মাজেদি সমদ্বিখণ্ডিত হৈছে গতিকে এটো কিমান হ'ব 3 সেন্টিমিটাৰ এটো হৈছে 3 সেন্টিমিটাৰ এটো হৈছে 3 সেন্টিমিটাৰ এতিয়া আমি ৰম্বাসটো পাই গলো এতিয়া আমাৰ ৰম্বাসটো অঙ্কন কৰা হৈ গল এতিয়া আমাৰ অঙ্কন প্ৰণালী স্তৰ 1 স্কেলৰ সহায়েৰে 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এলএন ৰেখাখণ্ড অঙ্কন কৰা হল প্ৰথমতে আমি কি কৰিছো স্কেলৰ সহায়তে 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড আঁকিছো যাৰ নাম দিছো এলএন তাৰ পিছত স্তৰ 2 যেহেতু ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় গতিকে আমি এলএন বাহুৰ লম্ব সমদ্বিখণ্ডক আঁকিম সমদ্বিখণ্ডক ডালে এলএন বাহুক এ বিন্দুত কাটিছে আমি কি কৰিছো আমি লম্ব সমদ্বিখণ্ডক আঁকিছো তাৰ পিছত এই লম্ব সমদ্বিখণ্ডক ডালে আমাৰ এলএন বাহুক কত কাটিছে এ বিন্দুত কাটিছে তাৰ পিছত আমি স্তৰ 3 কি কৰিছো এতিয়া এ বিন্দু কেন্দ্ৰ কৰি এলএন বাহুৰ ওপৰ আৰু তলৰ দিশত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এম অৰ আধা দুটা বৃত্তচাপ লম্ব সমদ্বিখৰ খণ্ডকৰ ওপৰত অঙ্কন কৰা হল দুয়োটা বৃত্তচাপে লম্ব সমদ্বিখণ্ডক সেট কৰা বিন্দু দুটাই হল এম ও বিন্দুৰ অৱস্থান আমি কি কৰিছো এ বিন্দুত কেন্দ্ৰ কৰি এম অৰ আধা মানে এম ও কিমান আছিল 7 সেন্টিমিটাৰ আধা কিমান হয় 3.5 সেন্টিমিটাৰ 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আমি কি কৰিছো এল এম ৰেখাখণ্ডৰ ওপৰ ফালে এটা বৃত্তচাপ আঁকিছো আৰু এলএন ৰেখাখণ্ডৰ তলৰ ফালে 3.5 ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছো ওপৰ ফালে লম্ব সমদ্বিখণ্ডক যেটো বিন্দুত কাটিছে হেতুক নাম দিছে এম আৰু তলৰ ফালে যেটো যত লম্ব সমদ্বিখণ্ডক কাটিছে তাত আমি নাম দিছো ও গতিকে আমি কি কৰিছো আমি এল এম এম এন এন ও ও এল সংযোগ কৰি এল এম এন ও ৰম্বাসটো সম্পূৰ্ণ কৰা হল আমি কি কৰিলো আমি যিকেইটা বিন্দু পালো সেই বিন্দু চাৰিটা বিন্দু কি কৰিছো আমি সংযোগ কৰিছো কাৰ মাজত এল এম এম এন এন ও ও এল আমি সংযোগ কৰি আমি কি কৰিছো আমাৰ ৰম্বাসটো সম্পূৰ্ণ কৰিছো আজিৰ অংশত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অংশত আৰু আমি কি কৰিম চতুৰ্ভুজৰ অঙ্কন কৰিম আজিলৈকে এইখিনি ধন্যবাদ